নমস্কাৰ। 1 ফেব্ৰুৱাৰী শনিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি কুম্ভ ৰাশি, পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, শুক্লপক্ষ, তৃতীয়া তিথি, পৰিক যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। আহক, প্ৰথমে আহিব মেঘ ৰাশি। সোণালী ৰং 8 সংখ্যা, 1-10 পৰা 3টা, অলপ চাই চিতি ল'ব। দিন আপোনাৰ মোটামুটিভাৱে চলিব। কিছু মানসিক চাপ বাঢ়িব। অবাঞ্ছিত কোনো জামালা আহিব পাৰে, লক্ষ্য ৰাখিব। আপুনি সন্মুখত থাকি কথা বতৰা ক'ব। নানাভাৱে আপোনাক কিছু লোকে অপদস্থ কৰিব পাৰে। এই ক্ষেত্ৰত সাৱধান থাকিব। আপোনাক আনে চাপত ৰাখিব বিচাৰিব। ভাগ্যৰ বৰ বেছি সহায় নহয়। ক্ষতি কৰিব নোৱাৰে। চাকৰি ক্ষেত্ৰত সতৰ্ক হ'ব। ব্যৱসায়ত মধ্যমীয়া। অফিচ কাছাৰীত কথা বতৰা ভালদৰে ক'ব। ৰিস্ক নল'ব। কোনো তৰ্ক বিতৰ্ক নকৰিব। শৰীৰ মোটামুটি ভালেই। দাম্পত্য জীৱনত ভাল দেখা যায়। বন্ধুৰ প্ৰতি নজৰ ৰাখিব। বিদ্যাত ভালেই দেখা যায়। সন্তানক অলপ নজৰ ৰাখিব। আপুনি হিচাপ কৰি চলিব। আনৰ ওপৰত নিৰ্ভৰ বৰ বেছি নকৰিব। এতিয়া আহিব বৃষ ৰাশি। ব্লু কালাৰ 7 সংখ্যা, 1টাৰ পৰা 2:30, অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। শৰীৰ খিয়াল ৰাখক। পৰিয়ালৰ অৰ্থৰ ক্ষেত্ৰত ভালেই। আনে দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। ভ্ৰমণৰ দিশত ভাল নহয়। কৰ্মক্ষেত্ৰত স্থিৰতা থাকিব। আপুনি সফলতা পাব। ব্যৱসায়ত ভাল। শত্ৰুৰ ক্ষেত্ৰত মোকাবিলা কৰক। ভাগ্যৰ সহায় পাব। দায়িত্ব পালন কৰক। মানসিকভাৱে অৱসাদ দূৰ হ'ব। আপুনি সহযোগিতা পাব। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। আপুনি পজিটিভ হৈ দিন আৰম্ভ কৰক। কথা বতৰা ক্লিয়াৰ কৰি ক'ব। প্লেনিং কৰি কাম কাজ কৰিব। এতিয়া আহিব মিথুন ৰাশি। সেউজীয়া ৰং 4 সংখ্যা, 1টাৰ পৰা প্ৰায় 3টা, অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল থাকিব। কৰ্মক্ষেত্ৰত শত্ৰু বাঢ়িব পাৰে। ভ্ৰমণৰ দিশত ভালেই। ভাগ্যৰ বৰ বেছি সহায় নহয়। কিছু বাধা বিপত্তি আহিব পাৰে। অৰ্থৰ কিছু নাটনি দেখা যায়। খৰচ পাতি বাঢ়িব। আপুনি দেখি শুনি জানি বুজি আগবাঢ়িব। ৰিস্ক আদি নল'ব। ব্যৱসায় দিশত ভাল। আনে আপোনাৰ কামত বাধা দিব পাৰে। কিছু জ্ঞাতি শত্ৰুতা দেখা যায়। দাম্পত্য জীৱনত ভালেই। আইনী কৰ্মত ভাল। কথা বতৰা ভালদৰে ক'ব। খং ৰাগ দমাই ৰাখিব। কোনো জামালাত নাযাব। কোনো ডাঙৰ সিদ্ধান্ত দিনটোত নল'ব। যিটো দৰকাৰ সেই কামহে আপুনি কৰিব। এতিয়া আহিব কৰ্কট ৰাশি।
সেউজীয়া ৰং 7 সংখ্যা, এটাৰ পৰা প্ৰায় 3টা, অলপ চাই চিতি ল'ব। শৰীৰ ভাল, আপুনি পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। শত্ৰুতা বাঢ়িব, আপোনাক আনে হিংসা কৰিব। লক্ষ্য ৰাখিব, আপুনি এলাৰ্ট থাকিব। অৰ্থৰ ক্ষেত্ৰত ভাল দেখা যায়। বেছি গেডাৰিং আদিত নাথাকিব। কোনো জামালাৰ পৰা আঁতৰি থাকিব। পজিটিভ থাকক। ব্যৱসায়ত মধ্যমীয়া, বেছি আশা প্ৰত্যাশা আদি নকৰিব। মানসিক চাপ কিছু বাঢ়িব। পাৰিবাৰিক দিশত অশান্তি। দাম্পত্য জীৱনত ভালেই, ভ্ৰমণৰ দিশত বৰ ভাল নহয়। আপুনি সন্মুখত থাকি কাম কাজ কৰক। পৰিয়ালৰ সহায় বৰ বেছি নাপাব। বিদ্যাত বাধা, সন্তান কিছু অবাধ্য দেখা যায়। লক্ষ্য ৰাখিব, আপুনি কিছু মানুহক চিনিব পাৰিব। এতিয়া আহিব সিংহ ৰাশি। নীলা ৰং 8 সংখ্যা, এটা 5ৰ পৰা 2টা 40, অলপ চাই চিতি ল'ব। শৰীৰ বৰ ভাল দেখা নাযায়, খিয়াল ৰাখিব। অৰ্থ ক্ষেত্ৰত ভাল, ভ্ৰমণ আদি কৰিব পাৰে। আপুনি মানুহ চিনি কাম কাজত আগবাঢ়ক। টাৰ্গেট লৈ কাম কাজ কৰক। নিজৰ ভেলু বঢ়াব। ভাগ্যৰ বৰ বেছি সহায় নহয়। ডেডিকেটেড হৈ কাম কাজ কৰক। বেছি গেডাৰিঙত নাথাকিব। দাম্পত্যত অশান্তি দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত ভাল, আইনী কৰ্মত সমস্যা দেখা যায়। বন্ধু ভাগ্য বৰ ভাল নহয়। আপুনি কথা বতৰা ক'ব, ধীৰ স্থিৰ থাকিব। খং ৰাগ দমাই ৰাখি কাম কাজ কৰক। এতিয়া আহিব কন্যা ৰাশি। ব্লেক কালাৰ 4 সংখ্যা, এটাৰ পৰা প্ৰায় 2টা 10, অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভালেই থাকিব। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। সুযোগ সন্ধানী হ'ব। নিজৰ ভেলু এড কৰক। শৰীৰ মোটামুটি ভাল, ভাগ্যৰ সহায় পাব। বিনিয়োগ আদিত ভাল নহয়। ভ্ৰমণৰ দিশত ভালেই, মানসিক অৱসাদ দূৰ হ'ব। শ্বৰ্টকাট ৰাস্তা ল'ব। পজিটিভ থাকিব। প্লেন কৰি কাম কাজ কৰিব, সফলতা পাব। আইনী কৰ্মত ভাল ফল পাব। ব্যৱসায়ত মোটামুটি ভালেই দেখা গৈছে। আপুনি আৱেগিক নহ'ব, আৱেগ নিয়ন্ত্ৰণ কৰিব। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। আইনী কৰ্মত ভাল, সন্তান অলপ অবাধ্য দেখা যায়। খিয়াল ৰাখক। নিজৰ ভেলু বঢ়াব। কিছু দায়িত্ব ল'ব। নিজে কাম কাজ কৰক। এতিয়া আহিব তুলা ৰাশি। গ্ৰীণ কালাৰ 8 সংখ্যা, এটা 10ৰ পৰা 2টা 30, অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। শৰীৰ বৰ ভাল নহয়। আপোনাৰ সমস্যা বাঢ়িব পাৰে, অলপ সাৱধান থাকক। অৰ্থৰ কিছু নাটনি আঁতৰিব। ভ্ৰমণৰ দিশত ভালেই, কৰ্মক্ষেত্ৰত সতৰ্ক হ'ব। আনক দায়িত্ব নিদিব, নৰ্মেল থাকিব। আনৰ সহায় ল'ব। ব্যৱসায় দিশত ভাল, পাৰিবাৰিকত অশান্তি হৈছে। বিবাদ হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য দেখা যায়। সন্তান অলপ নজৰ ৰাখক। আইনী কৰ্মত ভাল, কোনো ডাঙৰ সিদ্ধান্ত নল'ব। আপুনি সন্মুখত থাকি কাম কাজ কৰিব। খৰধৰ কৰি কাম কাজ নকৰিব। আনৰ কোনো জামালাত নাথাকিব। এতিয়া আহিব বৃশ্চিক ৰাশি। ব্লু কালাৰ 5 সংখ্যা,
এটা 10ৰ পৰা প্ৰায় 3টা, অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল, কৰ্মক্ষেত্ৰত ভালেই দেখা যায়। মানসিক চাপ কিছু কমিব। কোনো ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। কৰ্মৰ বাধা আঁতৰিব। আনৰ মতে নচলিব, নিজৰ মতে চলিব। দাম্পত্য জীৱনত অশান্তি দেখা যায়। ভাগ্যৰ বৰ সহায় নহয়। বিদ্যাৰ ক্ষেত্ৰত ভাল। আইনী কৰ্মত ভাল ফল পাব। আপুনি পজিটিভ হৈ থাকিব। ৱেইট কৰিব। ডেডিকেটেড হৈ কাম কাজ কৰক। আনৰ সহায় ল'ব পাৰে, কিন্তু সকলোৰে লগত মিলাপিছা নকৰিব, নাথাকিব। বেছি বিলাসিতা আদি নকৰিব, নেদেখাব। এতিয়া আহিব ধনু ৰাশি। গ্ৰীণ কালাৰ 5 সংখ্যা। এটা 10ৰ পৰা 2টা 10, অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। ধীৰ স্থিৰ হৈ কাম কাজ কৰক। শৰীৰ মোটামুটি ভাল। আনৰ কোনো জামালাত নাথাকিব। জামালা নিজৰ বাঢ়িব। ৰিস্ক নল'ব। শত্ৰু দমন হ'ব। কোনো তৰ্ক বিতৰ্ক আদি নকৰিব। চাই চিতি কথা বতৰা ক'ব। ভ্ৰমণৰ দিশত ভাল। ভাগ্যৰ বৰ বেছি সহায় নহয়। আপোনাৰ খৰচ পাতি বাঢ়িব। ব্যৱসায় দিশত মধ্যমীয়া। দাম্পত্য জীৱনত ভালেই। আপুনি আনৰ ওচৰত গুৰুত্ব নাপাব পাৰে। নিৰাশ নহ'ব। বিদ্যাৰ ক্ষেত্ৰত ভাল। কথা বতৰা কওঁতে অলপ সাৱধান হ'ব। দায়িত্ব ভালদৰে ল'ব। টকা পইচা লেনদেনত অলপ সাৱধান হ'ব। এতিয়া আহিব মকৰ ৰাশি। সোণালী ৰং 8 সংখ্যা। এটা 5ৰ পৰা 3টা 30, অলপ চাই চিতি ল'ব। দিন বৰ ভাল নহয়। কিছু বাধা বিপত্তি বাঢ়িব। শৰীৰ মোটামুটি ভাল। অৰ্থৰ কিছু নাটনি বাঢ়িব। কোনো লোকৰ আচল পৰিচয় আপুনি চিনিব পাৰিব। বিনিয়োগ আদিত ভাল নহয়। ভ্ৰমণৰ দিশত ভালেই। চাকৰিৰ ক্ষেত্ৰত দায়িত্ব বাঢ়িব। আপুনি সহযোগিতা নাপাব পাৰে। পৰিয়ালৰ অৱশ্যে সহায় পাব। আনৰ দায়িত্ব নল'ব। কিছু শত্ৰুতা বাঢ়িব পাৰে। পৰিয়ালক সময় দিয়ক। ৰিস্ক নল'ব। ভাগ্যৰ বৰ বেছি সহায় নহয়। জ্ঞাতিৰ লগত সম্পৰ্ক ভাল কৰক। আইনী কৰ্মত, বিদ্যা আদিত ভাল। বেছি আশা নকৰিব। খং ৰাগ বাঢ়িব পাৰে, দমাই ৰাখিব। পৰিস্থিতি কিছু আপোনাৰ বিৰুদ্ধে থাকিব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব কুম্ভ ৰাশি। ব্লু কালাৰ 6 সংখ্যা। এটাৰ পৰা 2টা 30, অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। শৰীৰ বৰ ভাল নহয়। নজৰ ৰাখিব। অৰ্থৰ ক্ষেত্ৰত স্থিৰতা দেখা যায়। ভ্ৰমণৰ দিশত ভাল। পৰিয়ালৰ শৰীৰ খিয়াল ৰাখক। আপোনাৰ কাম কাজৰ গতি বাঢ়িব। দায়িত্ব ল'ব। শত্ৰু দমন হ'ব। কৰ্মক্ষেত্ৰত ভেলু বাঢ়িব। ব্যৱসায় দিশত ভাল। আপোনাৰ কোনো দুশ্চিন্তা বাঢ়িব পাৰে। আপুনি এক্টিভ থাকিব। কিছু খাটনি কৰিব লগা হ'ব পাৰে। ভাগ্যৰ সহায় পাব। পজিটিভ থাকিব। ব্যৱসায় দিশত ভাল। দাম্পত্য জীৱনত ভালেই দেখা যায়। কিছু স্বাৰ্থপৰ লোকৰ পৰা অলপ আঁতৰি থাকিব। সাৱধান হ'ব। দৃঢ়তা ৰাখিব। বেছি লোকৰ লগত নাথাকিব। নিজৰ মতে চলিব। নিজৰ জনত থাকিব। এতিয়া আহিব মীন ৰাশি। সোণালী ৰং 3 সংখ্যা।
এটা 5ৰ পৰা 2টা 30 অলপ চাই চিতি ল'ব। কৰ্মক্ষেত্ৰত টাৰ্গেট লৈ কাম কাজ কৰক, আগবাঢ়ক, প্লেনিং কৰি কাম কৰক। সন্তানৰ শৰীৰ অলপ নজৰ ৰাখিব। বিনিয়োগ আদিত ভাল নহয়, আনৰ সহায় নাপাব পাৰে। কিছু সুযোগ সন্ধানী লোকৰ পৰা অলপ সাৱধান হ'ব। ভ্ৰমণৰ দিশত ভাল, ভাগ্যৰ সহায় পাব। আপোনাৰ কোনো কামত দেৰি হ'ব পাৰে। ব্যৱসায় দিশত ভাল, আইনী কৰ্মত সমস্যা বাঢ়িব। দাম্পত্য জীৱনত ভালেই, জ্ঞাতিৰ পৰা অলপ সাৱধান হ'ব। পৰিয়ালক সময় দিয়ক, বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। আপুনি গুৰুত্ব পাব, পজিটিভ থাকিব, বেছি চঞ্চল নহ'ব, প্ৰব্লেম হ'ব পাৰে। ধীৰ স্থিৰ থাকিব, কথা বতৰা স্মাৰ্ট হৈ ক'ব। কিছু ক্ষেত্ৰত বুদ্ধিমত্তা প্ৰয়োগ কৰিব, সফলতা পাব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।